ছাৰ বাইদেউসকল, এইবাৰ আপোনালোকে নিৰ্বাচনৰ দায়িত্ব সম্পাদন কৰাৰ ফলত আপোনালোকে কিমানকৈ টকা লাভ কৰিব? আপোনালোকে 5,000কৈ লাভ কৰিব নে 2,000কৈ না 3,000কৈ? সেই সম্বন্ধে আমি আপোনালোকক ক'বলৈ ওলাইছোঁ। হয় ছাৰ বাইদেউসকল, ইতিমধ্যে আপোনাৰ দুটা পৰ্যায়ত যি পঞ্চায়ত নিৰ্বাচন হ'ব, তাৰে প্ৰথম আপোনাৰ এই 2 মে তাৰিখে সম্পাদন হ'ব, আনহাতে দ্বিতীয় পৰ্যায়ত 7 মে তাৰিখে হ'ব ভোটদান প্ৰক্ৰিয়া, আপোনালোকে জানে। আৰু সেয়েহে যিসকল চৰকাৰী কৰ্মচাৰীসকলে এই ভোটদানৰ দায়িত্ব সম্পাদন কৰিব, আপোনালোকে কিমানকৈ টকা লাভ কৰিব? বিশেষকৈ আপোনাৰ প্ৰিচাইডিং অফিচাৰজনে তেখেতসকলে 2600 টকাৰ আশে পাশে লাভ কৰিব। ছেক্টৰ অফিচাৰসকলে 5,000 টকাৰ আশে পাশে, মাষ্টাৰ ট্ৰেইনাৰে 2,000 টকাৰ আশে পাশে, প্ৰিচাইডিং অফিচাৰে 2600 টকাৰ আশে পাশে, আনহাতে ফাৰ্ষ্ট পুলিং তেখেতে 2200 টকাৰ আশে পাশে, আনহাতে ছেকেণ্ড পুলিং 2100 টকাৰ আশে পাশে, আনহাতে থাৰ্ড পুলিং 2,050 টকাৰ আশে পাশে আপোনালোকে ট্ৰেইনিং আৰু নিৰ্বাচনৰ দায়িত্ব সম্পাদন আৰু খোৱা দোৱা বাবদ সকলো টকা মিলাই আমি কোৱা ধৰণে তাৰ আশে পাশে লাভ কৰিব। সেয়েহে কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো খবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।